এবার জনম ললে দুবার মরিবা, দুবার জনম ললে এবার মরিবা, এবার জনম ললে দুবার মরিবা, দুবার জনম ললে এবার মরিবা। ই কেন কথা তুমি অলপ ভাবাচোন, ই কেন কথা বন্ধু চিন্তা কৰাচোন। যিশুৱে উত্তৰ দিব, যিশুৱে তোমাক কৈ দিব। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 13 পদত প্ৰভু যীশুৱে এইদৰে কয়, কিন্তু সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব। কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। পাপী মানুহৰ মুক্তিৰ বাবে ঈশ্বৰে এটি যোজনা প্ৰস্তুত কৰিলে। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা জি উঠি ঈশ্বৰৰ সেই যোজনাক সম্পূৰ্ণ কৰিলে। আৰু এতিয়া পবিত্ৰ আত্মাৰূপী ঈশ্বৰে শুভবাৰ্তাৰ দ্বাৰাই সেই কাৰ্যক প্ৰকাশ কৰি আছে। মানুহৰ মুক্তিৰ সত্যতাক প্ৰকাশ কৰা আত্মাক প্ৰভু যীশুৱে সত্যৰ আত্মা বুলি অভিহিত কৰিছে, যিয়ে মানুহক সৰ্বসত্য পথত চলাব। এই সত্যক প্ৰভুৱে শিষ্যবিলাকক অৰ্পণ কৰিলে, আৰু শিষ্যবিলাকে সেই সত্যক পবিত্ৰ আত্মাৰ প্ৰেৰণাৰে বাইবেলৰ নতুন নিয়মত লিপিবদ্ধ কৰিলে। পুৰণি নিয়মৰ লগত লগ হৈ এই নতুন নিয়মে মানুহৰ বাবে ঈশ্বৰৰ স্পষ্টীকৰণক প্ৰকাশ কৰে, যিটো সকলো সময়ত, সকলো দেশত ও সকলো জাতিৰ মানুহৰ বাবে ঈশ্বৰৰ সম্পূৰ্ণ পবিত্ৰ শাস্ত্ৰ হয়। যিকোনোৱে ঈশ্বৰৰ এই স্পষ্টীকৰণক অৰ্থাৎ সেই সত্যৰ শুভবাৰ্তাক বিশ্বাস কৰি প্ৰভু যীশুক প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেন্তে সেই মানুহে পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পায় আৰু ঈশ্বৰৰ লগত তেওঁৰ সহভাগিতা স্থাপন হয়। তেতিয়া তেওঁ ঈশ্বৰৰ সন্তান বুলি আখ্যাত হয়। আপুনিও এদিন ঈশ্বৰৰ সন্তান বুলি আখ্যাত হ'ব পাৰে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।